এক শিহৰণকাৰী ঘটনা প্ৰথমে অপহৰণ তাৰ পাছত চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা নৈৰ পাৰত উদ্ধাৰ তেজেৰে টুমুৰালি যুৱক এই ঘটনা সংঘটিত হৈছে হাজোৰ দামপুৰত নিশাৰ অন্ধকাৰত কোনো দুৰ্বৃত্তই অপহৰণৰ চেষ্টা চলাই হানি খুচি হত্যাৰ চেষ্টা কৰে হাজোৰ আলকাছ আলী নামৰ যুৱকজনক ঘটনা অনুসৰি ৰাতি আলকাছ আলী ভিনিয়াকৰ সৈতে মটৰ চাইকেলত ৰাজপথেৰে গৈ আছিল কিন্তু হঠাৎ এক আঠজনীয়া দুৰ্বৃত্তৰ দলে আগগুচি ধৰে আলকাছক দুৰ্বৃত্তৰ দলটোৱে পূৰ্বৰে পৰা খাপ পিটি আছিল আলকাছৰ বাবে আৰু ৰাজপথৰ পৰা আলকাছ আলী আৰু তেওঁৰ ভিনিয়েকক বাইকৰ পৰা নমাই উপৰ্যুপৰি প্ৰহাৰ কৰি আৰু তাৰ পাছত আলকাছক লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো আৰু এই ভয়ংকৰ কাণ্ডৰ বিষয়ে অৱগত হোৱাত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় যুৱকজনৰ পৰিয়ালত লগে লগে খবৰ দিয়া হয় আৰক্ষীক কিন্তু বহু বিচাৰ খোচাৰৰ পাছতো পৰিয়াল তথা আৰক্ষীয়ে কোনো সম্ভেদ উলিয়াব নোৱাৰিলে আলকাছৰ আৰু এই ঘটনাৰ কিছু সময় পাছতে হঠাৎ হাৰদিয়া অঞ্চলৰ নৈৰ পাৰৰ খেতিপথাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় আলকাছ আলীক নিশা মাছলৈ যোৱা মাছমৰীয়াৰ দলে খেতিপথাৰত অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে ২০ বছৰীয়া আলকাছক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনক নিশাই ভৰ্তি কৰা হয় হাজো বিষ্ণুৰাম মেধি চিকিৎসালয়ত যদিও পিছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় GMCHলৈ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত কি তথ্য পোহৰলৈহে সেয়া হ'ব লক্ষণীয় গধূলি সন্ধিয়া 7মান বজাত অনুমানিক তেওঁ তাৰমানে কিবা ট্ৰেক্টৰ ট্ৰেক্টৰ চলাই তেওঁ পইচা আনিব গৈছিল পইচা আনিব যাৱাত সেইপিনৰ পৰা তেওঁ পইচা আনি ফিৰি আহাত তেওঁলোকৰ বাটৰ সন্মুখত বাইক এখন পাৰি দিছে অৰ্থাৎ আমাৰ এই ল'ৰা তিনিজন বাইক লৈ গৈছিল বাইক সেই ৰাস্তাত পাৰি দি ফেলে তেওঁলোকক আগৰিছে যেতিয়া গাড়ীখন ব্ৰেক কৰিছে তেওঁলোকে ড্ৰাইভাৰজনক মাৰি ফেলে নমাই দিছে তাৰ পৰা কোনে কোনে মাৰিছে ৰাণা আছে কাজিম আছে ৰন্টু আলী আছে তৈমুৰ আলী আছে তাৰ আজাহাৰ আছে এনেকৈ প্ৰায় 8-10মান ল'ৰা আছে কোন ঠাইত হৈছিলে সিহঁতৰ পদূলিৰ মুখত ঠাইখিনিৰ নাম 4 নং সবনচা হায়াৰ ছেকেণ্ডেৰীৰ ফ্ৰণ্টত তাৰপিছত যেতিয়া ইহঁতে আমাৰ এই এওঁ আছিল ড্ৰাইভাৰ তেওঁ আছিল পিছত তেওঁ আছিল মাজত ইহঁতক মাৰি ধৰি পেলাই এইবিলাক কোবাই ধুবাই পেলাই যেতিয়া দিলে ইহঁতে তাৰমানে আত্মৰক্ষাৰ কাৰণে ইহঁতে দৌৰি আহিল দৌৰি আহাত ইয়াক তাৰমানে ঘৰৰ পিনে টানি লৈ গ'ল টানি লৈ যায় সিহঁতে দাগ উঠাৰ দি য'ত যেনেকৈ কিহেদি মাৰিছে কিহেদি নামাৰিছে সেইবিলাক আমি দেখা নাই কিন্তু মাৰি কেনে তাৰপিছত যাই পেলাই ধানৰ মাজত পেলাই থৈ আহিছে এইপিনে হাইদাৰ সেইপিনে পথৰ পিছপিনে তাৰমানে তাত পেলাই থৈ আহিছে তাৰমানে 8:30 কি 9টামান বজাত আমি এনেকুৱা বিচাৰি তাৰমানে সিহঁতে যেতিয়া পুলিচে ক'লে যে সিহঁতৰ ঘৰটো নাই চাই আহিলোঁ কাজিয়াখন কিহৰ কাৰণে হৈছিল কাজিয়াখন তাৰমানে কি আগতে আমাৰ এই যিটো এটা ধৰ্ম অনুষ্ঠানক লৈ পেলাই 13 তাৰিখে যোৱা 13 তাৰিখে হৈছিল হৈ পেলাই তাতে অলপ বাক বিতণ্ডা অলপ মাৰধৰ হৈছিল হোৱাৰ পিছতে ইহঁতে আকৌ তাৰমানে সিহঁতে আমাক প্ৰথম ল'ৰা এজনক মাৰিলা সিহঁতকো ঘূৰি আমাৰ এজন ল'ৰাই মাৰধৰ কৰিলে অলপ কৰাৰ পিছত ইহঁতে এবাৰ তাৰমানে কি এনেকৈ নি পেলাই যোনজন ল'ৰা কাজি মাৰিছে তাৰ নাম কি আলকাছ আলী কিহেৰে মাৰিছে কিহেৰে আক্ৰমণ কৰিছে তাক দা কুঠাৰ আছে দা আছে ৰড আছে চুৰি আছে তাৰমানে ধৰ 10টা মানুহ তাৰমানে যোনে যি অস্ত্ৰ লৈ আহিছে আৰু তাৰপিছত ঘৰৰ আমি যেতিয়া আমাক এই দুইজন ল'ৰা আহি পেলাই ক'লে যে আমাক তাক মাৰিলা টানি নিলা এনেকৈ আহোঁতে তাৰপিছত মেৰিনা বেগমৰ তাৰমানে হেৰি আছিল নেকি তাৰপৰা সিহঁতে আকৌ আমাৰ ঘৰলৈকে খেদি আহিল শুনিছা নাই পুলিচ গৈছিল তাৰমানে সিহঁতৰ ঘৰত গ'ল শুনিছা নাই সিহঁতে সেনেকৈ যাওঁতে সিহঁতে আকৌ আমাৰ ঘৰত দেখি বিচাৰি আহিল আহি পেলাই দাটাঙান লৈ পেলাই আমাৰ আকৌ ঘৰত খেদি আহিল আহি পেলাই আমি ঘৰত সোমালোঁ যিজনক মাৰিছে কোনে কোনে মাৰিছে তেওঁ আলকাছ আছে কি কয় আজাহাৰ আছে কাজিম আছে তৈমুৰ আছে ৰাণা আছে টিকিলি আছে তাৰপিছত আজাহাৰ আছে এনেকৈ প্ৰায় 8-10জন মান ল'ৰা আছে